Hello everyone, welcome to Jigyasa Tutorial YouTube channel. আজিৰ ভিডিঅ'টো অলপ বিশেষ আৰু ব্যতিক্ৰম। আজি মই ক'ব গৈ আছো সম্ভৱতঃ গোটেই বিশ্বৰ ভিতৰত এক অন্যতম এটা খেল যিটোৱে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত যথেষ্ট পৰিমাণে অৰিহণা যোগায়। অৰ্থাৎ মই ক'ব গৈ আছো বিশ্বৰ সবাতোকৈ পুৰণি খেল চেছ অৰ্থাৎ দবাৰ বিষয়। চেছ দবা এনেকুৱা এটা খেল যিটো পৌৰাণিক ৰামায়ণৰ দিনতে আৰম্ভ হৈছে বুলি লিখিত আছে আৰু বৰ্তমান ই ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত এটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। চেছ এনেকুৱা এটা গেম যিটো গেমত ছাত্ৰ-ছাত্ৰী যিমান সৰু অৱস্থাত ইয়াক সোমাই সিমান তেনেকুৱা বৌদ্ধিক বিকাশত আগবাঢ়ে। জিজ্ঞাসা টিউটৰিয়েলৰ ফাউণ্ডাৰ হিচাপে এইটো মোৰ দায়বদ্ধ যে আমাৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত আগবঢ়াৰ লগতে সকলো দিশত যাতে তেওঁলোক আগবাঢ়ে। আৰু তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো যে প্ৰধানকে সেই সৰু ছাত্ৰ-ছাত্ৰীখিনি আহ্বান জনাইছো, এটলিষ্ট ক্লাছ 7 তলৰ ষ্টুডেণ্টখিনি মই আহ্বান জনাইছো যে তেওঁলোকে আহক আৰু চেছটো শিকক। মাহেকত 500 টকা ইজ নট ইম্পৰ্টেণ্ট। ইয়াৰ আঁৰত যিখিনি জ্ঞান লাভ কৰিব, যিটো বৌদ্ধিক বিকাশ হ'ব, ট্ৰাষ্ট মি, সেই বৌদ্ধিক বিকাশটো আন একো লগত কম্পেয়াৰ নহয়। আপুনি আন যি খেল খেলক, যিকোনো বস্তু শিকক, কিন্তু এজন ছাত্ৰ বা এজন ছাত্ৰীৰ যিটো বৌদ্ধিক বিকাশ হ'ব সেইটো চেছৰ নিচিনা এক স্পৰ্টছ, চেছৰ বাহিৰে আন একো স্পৰ্টছে আপোনালোকক দিব নোৱাৰে। চেছ হৈছে এক এনেকুৱা এটা গেম যিটোৱে আপোনাৰ ছাত্ৰ-ছাত্ৰীজনক পঢ়াৰ লগতে বাকী যিবোৰ দিশ আছে সকলো দিশক সামৰি তেওঁলোকক কুইক ডিচিশ্যন, ডিচিপ্লিন, কুইক লাৰ্ণিং, গ্ৰোথ, প্ৰপাৰ গ্ৰোথ কৰাত সহায় কৰে। আন যিকোনো এক্সটাৰ্নেল এট্ৰেকশ্যনৰ পৰা ভাল হওক বেয়া হওক ইয়াক আঁতৰাই ৰাখে আৰু ব্ৰেইনটো এটা ফ'কাছ হৈ পেলাই এটা প্ৰপাৰ ৱেত যাব পাৰে। মই যেতিয়া চেছ শিকিছিলো মই বহুত দেৰিকে শিকিছিলো, এইটো মোৰ দুৰ্ভাগ্য, কিন্তু যেতিয়া মই শিকিছিলো সেই সময়ত মই 10th শিকিছিলো আৰু সেই সময়ত মই দেখিবলৈ পাইছিলো যে বহুত সৰু সৰু ল'ৰা ছোৱালী তেতিয়াবা শিকিছিলে। এতিয়াও যদি আপোনালোকে জেডিচিত যায় বা বিভিন্ন জেগাত যায় দেখিব যে বহুত সৰু কালৰ পৰা ল'ৰা ছোৱালীখিনি চেছ খেলিবলৈ আৰম্ভ কৰে। তাৰ ৰিজনটোৱে হৈছে ডাঙৰ ল'ৰা ছোৱালীতকৈ সৰু ল'ৰা ছোৱালীখিনি সদায় দিব লাগে অভিভাৱকে। তাৰ মেইন ৰিজনটো হৈছে যে চেছে সদায় এটা ষ্টুডেণ্টৰ বৌদ্ধিক বিকাশত যথেষ্ট পৰিমাণে আগবঢ়ায়। মই যেতিয়া চেছ শিকিছিলো তেতিয়া মই দেখিছিলো, নিজৰ ক্ষেত্ৰত দেখিছিলো যে মই মোৰ পঢ়াৰ ক্ষেত্ৰত যিটো মনোযোগ দিব পাৰিছিলো চেছ খেলাৰ পিছত সেইটো আগতে মই দিব পৰা নাছিলো। ইয়াৰ পৰা এটা বস্তু বিলিভ হৈছিলে যে চেছত আপুনি ডিষ্ট্ৰিক্ট, ষ্টেট যিমান যি খেলে সেইখিনি ছেকেণ্ডেৰী মেটাৰ, ফাৰ্ষ্ট মেটাৰ ইজ কি আপুনি একাডেমিকেলি আগবাঢ়িবলৈ যথেষ্ট সুবিধা হয়। গতিকে মই আহ্বান জনাওঁ আমাৰ সকলো জিজ্ঞাসা টিউটৰিয়েলৰ আপ টু ক্লাছ 7 তলৰ ল'ৰা ছোৱালী সকলোকে, ডাঙৰখিনিও বহুতে জইন কৰি আছে, শিকি আছে, তেওঁলোক যথেষ্ট গ্ৰ' কৰিছে, তেওঁলোক প্ৰফেচনেলি যাবলৈও ইচ্ছুক হৈছে, সেইখিনি ছেকেণ্ডেৰী মেটাৰ। কিন্তু প্ৰাইমেৰী মেটাৰ হৈছে যে আপোনালোকৰ যিখিনি সৰু ল'ৰা ছোৱালী যিখিনি বৌদ্ধিক বিকাশ সেইবোৰত আমাৰ চেছটো এক অৰিহণা থাকে আৰু সেইটো আপোনাক গ্ৰহণ কৰক আৰু আগবাঢ়ক। কাৰণ এই সুবিধা সদায় নাথাকে। জিজ্ঞাসা চেছ একাডেমি সদায় কাৰণে চিৰস্থায়ী নহয়। মই এই সুযোগতে ধন্যবাদ জনাব বিচাৰিছো আমাৰ যোৰহাট জিলা দবা সন্থাক অৰ্থাৎ যোৰহাট ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনক আৰু আমাৰ কোচ সকলক যে তেওঁলোকে আমাক এই অপৰচুনিটি দিলে। আমাৰ বালিগাঁও নিচিনা এখন সৰু জেগা, ভিতৰৰ জেগাত চেছটো আনিলে আৰু তেওঁলোকে ইণ্ডিভিজুৱেলি আহি পেলাই তেওঁলোকে ইয়াত আহি পেলাই চেছটো শিকাইছে আৰু তাৰ কাৰণে আমি ধন্যবাদ জনাব বিচাৰো সকলো কোচকে। কিন্তু মই এটা আশাবাদী যে যিমান দিনলৈকে জিজ্ঞাসাত চেছ আছে সদায় নাথাকে, চিৰস্থায়ী নহয়। আপোনালোকে জানে যেতিয়া দেখিম যে সকলো ল'ৰা ছোৱালী বৌদ্ধিক বিকাশত অৰিহণা দিছে, আগবাঢ়িছে সকলো একাডেমিকেলি, তেতিয়া আমাৰ জিজ্ঞাসা চেছটো সিমান দৰে ৰখে। কাৰণ এইটো মই আগতেও কৈছো, আজিও কৈছো, কোনো ব্যৱসায়িক কাৰণত জিজ্ঞাসা চেছ অহা নাছিলে। মই যিটো বস্তু ফিল কৰিছিলো নিজৰ স্কুল লাইফত বা যিটো মই গ্ৰয়িং ষ্টেজত যিটো মই ফিল কৰিছিলো যে মোক সেই সময়ত যদি মই পালো এটা আগতে, তো মোৰ একাডেমিকেলিও মই আগবাঢ়ি পাৰিলেন বা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি পাৰিলেন। সকলো পেৰেণ্টছে জনাটো দৰকাৰী কথাটো যে যেতিয়া এজন ষ্টুডেণ্ট গৈ পেলাই কলেজ লাইফত পাইগৈ, যেনেকে আমি পাইছিলো বা এতিয়া কলেজত থকা বিভিন্ন ল'ৰা ছোৱালীখিনি তেওঁলোকে যদি সোধে যেতিয়া স্কুল বা কলেজ বা হোৱাট এভাৰ দে আৰ ডুইং, যেতিয়া এইবোৰ হয় তাত এটা গেম চবেই খেলিব আগ্ৰহী হয় আৰু সেইটো হৈছে চেছ। বাট আনফৰ্চুনেটলি তেনেকুৱা ফিল হয় যে আমি সৰুতে যদি চেছটো শিকিলোহেঁতেন তো আমাৰ বিভিন্ন দিশত আমি আগবাঢ়িব পাৰিলোহেঁতেন। এজন চেছ খেলা এজন সৰু ল'ৰা ছোৱালী আৰু যিকোনো এজন নৰ্মেল ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য যদি আপুনি চাবলৈ যায় আপুনি দেখিব পাৰ্চনেলিটি সম্পূৰ্ণ ডিফাইন হৈ যায়। চেছ খেলাজন এটা সাম্য ডিচিশ্যন ল'ব পৰা, লাগিলে তেওঁলোক যিমান হওক বয়সতকৈ সোনকালে মেচিয়ৰ্ড হয় বুলি কোৱা হয়। এইটো মেইন ৰিজনটো হৈছে তেওঁলোকে নট বিকজ তেওঁলোকৰ গ্ৰোথটো বা ইয়াৰ লগত চেছটো কিবা ৰিলেটেড হৈছে তেওঁলোকৰ মাইণ্ডছেটটো ইমান ধৰণে সলনি হৈ যায় যে তেওঁলোকে যিটো কিবা ডিচিশ্যন লোৱাত যথেষ্ট পৰিমাণে হেল্প হৈ যায়।
গতিকে মই আমাৰ জিজ্ঞাসা টিউটৰিয়েলৰ সকলো অভিভাৱকক মই অনুৰোধ জনাইছো যে আপোনালোকে সুবিধাত থাকোঁতে সুবিধা গ্ৰহণ কৰক, কাৰণ এটা সময়ত যেতিয়া সুবিধা আঁতৰি যাব তেতিয়া আপোনালোকে বিচাৰিলেও আপোনালোকে দূৰত গৈ কৰিব লাগিব। সম্ভৱতঃ জিজ্ঞাসা টিউটৰিয়েল আমাৰ বৰ্তমান ইয়াত বালিগঞ্জ যিটো আমাৰ চেছ চেণ্টাৰ আহিছে সেইটো মই আকৌ কৈছো চিৰস্থায়ী নহয়, এইটো বহুত লং টাৰ্মৰ কাৰণে অহা নাই, বহুত ৰিকুৱেষ্ট কৰি মেলি তেওঁলোক আহিছে আৰু কৰিছে। এতিয়া বিভিন্ন জেগাত কোচিং চেণ্টাৰ খোল খাইছে আৰু সেই কোচিং চেণ্টাৰ খিনিত যথেষ্ট পৰিমাণে ষ্টুডেণ্টটো আগমন ঘটিছে। ইয়াত কম হৈ আছে কাৰণে দূৰৰ পৰা ল'ৰা ছোৱালীখিনি এলাউ কৰা নাই, অনলি বালিগাঁও ল'ৰা ছোৱালীখিনিকে এলাউ কৰি আছো ইয়াত। দেট ইজ ৱাই মই সকলোকে আকৌ কৈছো যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে যদি অভিভাৱকসকলে ভাবে যে য়েছ বডি বিকাশত অৰিহণা দিব লাগে তেওঁ দেৰি কৰি নাথাকিব, সোনকালে আপোনালোকে কৰক। কাৰণ এক বছৰ মাত্ৰ এক বছৰ আপুনি দি চাওক, তাৰপিছত আপোনালোকে চেঞ্জেছটো দেখক। মই সেইটোৱে ক'ম, কাৰণ মই আকৌ কৈছো যদি এইটো লং টাৰ্মৰ কাৰণে ভাবিলে এইটো ব্যৱসায় ভিত্তিত হ'ল, এইটো ব্যৱসায় ভিত্তিত নহয়। আমাৰ কোচসকলক আপোনালোকৰ যিটো ফিজ থাকে সেইটো সম্পূৰ্ণ কোচসকলে যায়, কোচসকলে আহিছে কৰিছে, তেওঁলোকে আপোনালোকৰ ফিজটোলৈ গুচি গৈছে। কিন্তু আপোনালোকে যিটো কোচসকলে যিটো জ্ঞান দিছে সেই জ্ঞানটো সদায় কাৰণে থাকি গৈছে, আৰু সেই জ্ঞানটোৱে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশতো আগবঢ়াত সহায় কৰিছে আৰু বিভিন্ন ডিষ্ট্ৰেকশ্যনৰ পৰা ৰক্ষা কৰি আছে। গতিকে মই আশাবাদী যে আগন্তুক সময়ত যিমান দিন থকা হয় কোচসকল ৰেগুলাৰ আহিছে, আপোনালোকক শিক্ষা দিছে, শিকাইছে, বহুতখিনি কথা শিকাইছে, লগতে সেই বস্তুখিনি সেইখিনি যেতিয়া ইমপ্লিমেণ্ট কৰা হয়, চেছ গেমটোত ইমপ্লিমেণ্ট কৰা হয়, তেতিয়া দেখিবলৈ পোৱা যায় বহুত ক্ষেত্ৰত নিজকে পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। প্ৰত্যেকজন সৰু ল'ৰা ছোৱালী এটলিষ্ট ক্লাছ 7ৰ ল'ৰা ছোৱালীখিনি সকলোকে মই কওঁ যে যদি সম্ভৱ হয় আপোনালোকে আহক, চেছ কৰিব। দুদিন মাত্ৰ চেছ আছে, দেওবাৰ আৰু সোমবাৰ। টাইম টেবুলত একো খেলি মেলি নোহোৱাকে চেছৰ ব্যৱস্থা কৰা হৈছে। জিজ্ঞাসা যিমানখিনি ক্লাছেছ আছে কাৰো লগত টাইমটো ক্লেছ হোৱা নাই, কলেপছ হোৱা নাই। গতিকে আপোনালোকে আৰামত আহি চেছটো শিকিব পাৰে দেওবাৰে আৰু সোমবাৰে। গতিকে মই আশাবাদী যে আমাৰ কোচাৰ সকলো যাতে আপোনালোকক এটা সঠিক দিশ দেখুৱাই পেলাই আপোনালোকক চেছৰ জগতখনৰ, ক্ৰীড়া জগতখনক আগুৱাই লৈ যোৱাৰ লগতে তোমালোকৰ নিজৰ বৌদ্ধিক বিকাশত যাতে সহায় হয়। ধন্যবাদ।